নমস্কাৰ, আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টোত মই ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট দিয়া কেইটামান অৰ্থপেডিক কণ্ডিশ্যনৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কণ্ডিশ্যনটো ফ্ৰেকচাৰ। ফ্ৰেকচাৰ মানে হৈছে যেতিয়া শৰীৰৰ কোনো এডাল হাড় ভাঙে তেতিয়া সেই কণ্ডিশ্যনটোক ফ্ৰেকচাৰ হোৱা বুলি কোৱা যায়। ফ্ৰেকচাৰ হোৱাৰ লগে লগে আমি ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট আৰম্ভ কৰিব পাৰোঁ। প্ৰথমতে যেতিয়া ফ্ৰেকচাৰ হৈ পেলাই সেই জেগাখিনি ফুলি উঠে বা পেইন হয়, তেতিয়া আমি সেই জইণ্টটো বা সেই পাৰ্টটো কিবা এটা ওখ ঠাইত ওখ বস্তুৰ ওপৰত থ'ব লাগে, যেনে গাৰুৰ ওপৰত থ'ব পাৰে। আৰু ওখ ঠাইত থ'লে ইমানখিনিলৈকে ওখত থ'ব লাগে যাতে সেই পাৰ্টটো ফ্ৰেকচাৰ হোৱা পাৰ্টটো শৰীৰৰ হাৰ্টৰ ওপৰ লেভেললৈকে থাকে। তাৰপিছত লাহে লাহে যেতিয়া চুৱেলিংটো কমে, মানে ফুলাটো কমি যায় আৰু পেইনটো কমি যায়, তেতিয়া আমি লাহে লাহে ফিজিঅ'থেৰাপিৰ আন ষ্টেপবোৰ আৰম্ভ কৰিব পাৰোঁ। এই ষ্টেপবোৰত আপোনাৰ বিভিন্ন ধৰণৰ ফিজিঅ'থেৰাপি ইকুইপমেণ্ট ব্যৱহাৰ হয়, পেইন ৰিলিফৰ কাৰণে নাইবা মাছল ষ্ট্ৰেংথেনিঙৰ কাৰণে, আৰু তাৰ লগতে ফিজিঅ'থেৰাপি এক্সাৰচাইজসমূহ দিয়া যায়। এক্সাৰচাইজসমূহ হয় জইণ্ট মোবিলাইজ কৰিবৰ কাৰণে দিয়া যায়। জইণ্টটো মোবিলাইজ কৰিব নোৱাৰা হয়, গতিকে জইণ্ট মোবিলাইজেশ্যনৰ কাৰণে দিয়া হয়, আৰু মাছলবোৰ ষ্ট্ৰেংথ থকাৰ কাৰণে দিয়া হয়, বা যিবোৰ ডেইলি এক্টিভিটিজ, সেই এক্টিভিটিজবোৰ পুনৰ কৰি থাকিব আগৰ নিচিনা হ'বৰ বাবে দিয়া হয়। কিন্তু ফিজিঅ'থেৰাপি এক্সাৰচাইজবোৰ ইমিডিয়েট দিব নোৱাৰে, কাৰণ এই সময়ত বিষ থাকে বা মাছলটো ফুলি থাকে। সেয়েহে ষ্টেপ বাই ষ্টেপ কিছু হিলিং প্ৰক্ৰিয়া হোৱাৰ পিছত যেতিয়া জেগাখিনি ৰিকভাৰী হয়, তাৰপিছতহে লাহে লাহে ফিজিঅ'থেৰাপি এক্সাৰচাইজবোৰ আৰম্ভ কৰিব পাৰে। স্প্ৰেইন আৰু ষ্ট্ৰেইন। স্প্ৰেইন হৈছে লিগামেণ্ট ইঞ্জুৰি আৰু ষ্ট্ৰেইন হৈছে মাছল ইঞ্জুৰি। যেতিয়া লিগামেণ্টৰ ইঞ্জুৰি হয় তেতিয়া বা মাছলৰ ইঞ্জুৰি হয়, তেতিয়া ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট দিয়া দেখা যায়। লিগামেণ্ট বা মাছল ইঞ্জুৰি হ'লে চুৱেলিং হয়, পেইন হয়, আৰু মুভমেণ্টটো জইণ্ট মুভমেণ্টটো ৰেষ্ট্ৰিক্টেড হৈ পৰে, মানে জইণ্ট মুভমেণ্টটো কমি যায়। তো তেতিয়া প্ৰথম অৱস্থাত ৰেষ্ট দিয়া যায়, ৰেষ্ট দি পেলাই চুৱেলিংটো আৰু পেইন চুৱেলিং কমাই দিয়া যায়। তাৰপিছত লাহে লাহে ষ্টেপ বাই ষ্টেপ ফিজিঅ'থেৰাপি এক্সাৰচাইজবোৰ দিয়া যায়। যিহেতু মুভমেণ্ট কমি যায়, গতিকে মুভমেণ্টটো বঢ়াবৰ বাবে মোবিলাইজেশ্যন এক্সাৰচাইজ দিয়া যায়, আৰু মাছল ষ্ট্ৰেংথেনিঙৰ কাৰণে, মাছলটো ষ্ট্ৰেংথ কৰি ৰাখিবৰ কাৰণে ষ্ট্ৰেংথেনিং এক্সাৰচাইজো দিয়া যায়। আৰ্থ্ৰাইটিক কেছতো ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট দিয়া দেখা যায়। আৰ্থ্ৰাইটিক দুই ধৰণৰ, ৰিউমেটইড আৰ্থ্ৰাইটিছ আৰু অস্টিঅ' আৰ্থ্ৰাইটিছ। ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'লে জইণ্টটো ফুলি উঠে, পেইন থাকে, ষ্টিফনেছ থাকে। ষ্টিফনেছ মানে জইণ্টৰ যিটো জঠৰতা, সেই জঠৰতাটো থাকে, আৰু মাছলটো কণ্ট্ৰাক্ট হয়, মানে কোচ খাই যায় মাছলটো। তো যেতিয়া আমি আইচ ব্যৱহাৰ কৰোঁ, আইচ থেৰাপি ব্যৱহাৰ কৰোঁ, তেতিয়া আইচ দিলে চুৱেলিংটো কমি যায়। চুৱেলিং কমি যোৱাৰ ফলত পেইন ৰিলিভ হৈ যায়, পেইনটো লাহে 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 কমি যায়। তাৰপিছত যেতিয়া আমি হিট থেৰাপি দিওঁ, তেতিয়া গৰম সেক দিয়াৰ লগে লগে জইণ্টৰ ষ্টিফনেছটো কমি যায়। ষ্টিফনেছটো কমি যোৱাৰ ফলত মাছলটো ৰিলেক্স হয়। যেতিয়া আমি টেন্স দিওঁ, টেন্সটো হৈছে এটা ইলেক্ট্ৰনিক ডিভাইচ। সেই টেন্স দিলে মাছলৰ কণ্ট্ৰাকশ্যনটো নাইকিয়া হয়। কণ্ট্ৰাকশ্যনটো নাইকিয়া হোৱাৰ ফলতো মাছলটো পেইনটো কমি যায়। তো এইদৰে ৰিউমেটইড আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট দিয়া দেখা যায়। অস্টিঅ' আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত পেইন হয়, জইণ্ট মোবিলিটি কমি যায়, ষ্টিফনেছ থাকে। তো তেনেকুৱা ক্ষেত্ৰতো ফিজিঅ'থেৰাপিৰ বিভিন্ন ধৰণৰ ইকুইপমেণ্টবোৰ ব্যৱহাৰ কৰা হয়, আইচ থেৰাপি ব্যৱহাৰ কৰা হয়, হট থেৰাপি ব্যৱহাৰ কৰা হয়। এই ধৰণে ফিজিঅ'থেৰাপিৰ বিভিন্ন ট্ৰিটমেণ্টসমূহ দিয়া হয়। আৰ্থ্ৰাইটিছ ক্ষেত্ৰত যিহেতু জইণ্টৰ মুভমেণ্ট কমি যায়, গতিকে এই ক্ষেত্ৰত ৰেঞ্জ অফ মোশ্যন এক্সাৰচাইজ, মবিলিটি এক্সাৰচাইজ দিব লাগে। মাছলৰ ষ্ট্ৰেংথ কমি যায়, গতিকে ষ্ট্ৰেংথেনিং এক্সাৰচাইজ দিব লাগে।
ষ্ট্ৰেচিং এক্সাৰচাইজ দিয়া হয়। এইদৰে ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট দিব লগা হয়। মই এই ভিডিঅ'টোত আপোনালোকৰ লগত অৰ্থপেডিক কিছুমান কণ্ডিশ্যনৰ থুলমূল আলোচনা এটা কৰিছোঁ। নেক্সট ভিডিঅ'বোৰত মই প্ৰত্যেকটো কণ্ডিশ্যনে আপোনালোকৰ লগত ডিটেইলছভাৱে এটা এটাকৈ পাৰ্টিকুলাৰলি আলোচনা কৰিম। তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ আগলৈ চাই যাব আৰু মোৰ আজিৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব বুলি আশা ৰাখিলোঁ।